জলাশয় খননক কেন্দ্ৰ কৰি টিয়কৰ ঘোঁৰাচৰৰ বৰবিলত অব্যাহত আছে উত্তেজনা ৭৫০০ বিঘা ভূমি সামৰি জলসম্পদ বিভাগৰ তত্বাৱধানত বানপানী নিয়ন্ত্ৰণৰ লক্ষ্যৰে খন্দা হৈছে জলাশয় কেন্দ্ৰীয় চৰকাৰৰ জলাশয় পুনৰুদ্ধাৰ আৰু সজীৱকৰণ আঁচনিৰ অধীনত গ্ৰহণ কৰা হৈছে এই আঁচনি কিন্তু কৃষিভূমিৰ বাবে এনে কাৰ্য ক্ষতিকাৰক হোৱাৰ বাবে আৰম্ভণিৰে পৰা বিৰোধিতা কৰি আহিছে স্থানীয় ৰাইজে বৃহস্পতিবাৰে বন বিভাগৰ এটা দলে অভিযান চলাই জব্দ কৰে জলাশয় খননত ব্যৱহৃত তিনিটাকৈ যন্ত্ৰ অৱশ্যে ঘটনাস্থলীতে থকা কেইবাটাও অত্যাধুনিক সা সৰঞ্জাম ৰহস্যজনকভাৱে এৰি থৈ যায় অভিযানকাৰী দলে ভগামুখ আৰক্ষী অভিযানকাৰী দলক অভিযানৰ সময়ত যন্ত্ৰপাতিসমূহ জব্দ কৰাৰ পৰাও বিৰত থাকিবলৈ পৰামৰ্শ দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ ভগামুখ আৰক্ষীৰ ৰহস্যজনক ভূমিকাক লৈও অঞ্চলবাসীৰ মাজত সৃষ্টি হৈছে ক্ৰিয়া প্ৰতিক্ৰিয়াৰ আমাৰ এই শিমলুগুৰি মৌজা আৰু কাৱৈমাৰীত আপোনাৰ যিকেইটা বৃহৎ পুখুৰী খান্দিবলৈ আহিছে আমি তাৰ সম্পূৰ্ণ বিৰোধিতা কৰি আহিছোঁ বৰ্তমান আমি পাছলৈও কৰি যাম আমি দেখিছোঁ আপোনালোকেও দেখিছে যে ইয়াত আপোনাৰ বৰিং কৰি তলৰ পৰা বালিখিনি উলিয়াই তেওঁলোকে মানে ডাঙৰ আপোনাৰ জিঅ' বেগত ভৰাই খান্দি জিঅ' বেগত ভৰাই পিনি তেওঁলোকে ইয়াত কাম কৰিব বিচাৰিছে যিটো সম্পূৰ্ণভাৱে আইনী মানে আপোনাৰ আইনৰ গণ্ডিত নপৰে আৰু এই ক্ষেত্ৰত আপোনাৰ তেওঁলোকে কোনো বিভাগীয় পাৰ্মিশ্যন নাই আমি যিটো DPR আমি পাইছিলোঁ DPRটো আমাৰ ওচৰত আছে আমি DPR এনেকুৱা ধৰণৰ বিষয় লিখা নাই যে এই বালিটো যে ইয়াৰ পৰা তুলি পিনি তাত হেৰি ভৰাবলৈ বালিটো এক্সট্ৰাকৈ তেওঁলোকক কিনা মানে হেৰি ভৰোৱা কথা তেওঁলোকৰ উল্লেখ আছে আৰু DPRত উল্লেখ নথকা বস্তুটো ইয়াত আপোনাৰ সম্পূৰ্ণ প্ৰশাসনৰ লগত জড়িত হৈ তেওঁলোকে কৰি আছে আমি এটা কথা গম পাইছোঁ যে আমি বিভিন্ন সময়ত DC হওক SDCক আমি লগ কৰিছোঁ কিন্তু আমাৰ মানে অনুমান হৈছে যে DC SDCও এই ঠিকাদাৰৰ ওচৰত বিক্ৰী কৰিছে নেকি তেওঁলোকে ৰাইজৰ পক্ষত নাথাকে মাত্ৰ ঠিকাদাৰৰ মুনাফাৰ কাৰণে তেওঁলোকে আমাৰ খাটি খোৱা ৰাইজক তেওঁলোকে এই আইনৰ বিৰুদ্ধে গৈ পিনি কামখিনি কৰি আছে আমি কালি দেখিছোঁ আজি দেখিছোঁ তেওঁলোকে তলৰ পৰা বালিসমূহ খান্দি গৈছে আৰু ইয়াত বৃহৎ দ গাঁত কৰিছে আৰু যিহেতু আমাৰ এইটো বৰ মথাউৰি অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ পানীটো ভেটা দিবৰ কাৰণে এই মথাউৰিটো নিৰ্মাণ কৰা হৈছে আৰু তাৰ কিনাৰতে আপোনাৰ অতি কমেও 20-25 ফুট তলৰ পৰা খান্দি আহিছে অৰ্থাৎ তলৰ বস্তুটো আমাৰ ঢিলা হৈ যাব খুব কম যদি আপোনাৰ কম সময়ৰ ভিতৰত যদি আমাৰ ইয়াৰ ইটো চাইডত পানী হৈ যায় এইটো মথাউৰিটো ভাগি যাবলৈ আমাৰ বিশেষ সময় নালাগে ইয়াৰ ফলত আপোনাৰ হাজাৰ মানে আপোনাৰ জনবসতি থকা এৰিয়াবিলাক আমাৰ পানীৰে প্লাবিত হৈ যাব বুলি আমি অনুমান কৰিব পাৰিছোঁ